বুধবাৰ কৈছিলে বাইদেউ এটা ফেষ্টিভেল পাতো তেওঁ এটা একচুৱেলি মই বুজি পাওঁ যে এটা প্লেটফৰ্ম লাগে এটা কাম কৰিবলৈ অকলেতো কৰিব নোৱাৰি এটা প্লেটফৰ্ম লাগে সেই প্লেটফৰ্মটো কি হ'ব কিন্তু মোৰ খুব ভাল লাগিছে মই যিহেতু একো প্ৰেক্টিকেলি সহায় কৰিব পৰা নাছিলোঁ যিহেতু এতিয়াও মই চিনেমা বনাই আছোঁ আৰু ফেষ্টিভেল কৰাৰ ইচ্ছা আচলতে বহু বছৰ পুৰণি বিউটিফুল গৈ আছে ওচৰত আমি দুজনেও বহুত ট্ৰাই কৰিছিলোঁ কিন্তু বিভিন্ন কাৰণত প্ৰেক্টিকেল দিশত আমি নোৱাৰিলোঁ সেইটো কৰিবলৈ আগবঢ়াবলৈ মানে ধৰি ৰাখিব নোৱাৰিলোঁ ফেষ্টিভেলটো আৰু মই নিজে যিহেতু এতিয়াও চিনেমা বনাই আছোঁ যিহেতু চিনেমা বনোৱা নিৰ্মাণ কৰাই মোৰ আচল কৰ্মক্ষেত্ৰ আৰু এতিয়াও প্ৰডিউচাৰসকল যথেষ্ট মোৰ প্ৰতি সদয় হৈ আছে আহি আছে এইখনৰ পিছত সিখন মোক চিনেমা নিৰ্মাণ কৰিবলৈ সুযোগ দিছে গতিকে মই ঠিক ফেষ্টিভেল এটাৰ দায়িত্ব লোৱাৰ পৰা মানে নিজকে আঁতৰাই ৰাখিলোঁ কিন্তু এই যে মোৰ কি ক'ম মোৰ ভগ্নী কম মোৰ বন্ধু কম তেওঁৰ যিটো উৎসাহ তেওঁৰ যিটো আৱেগ যিটো পেশ্যন মোৰ ইমান ভাল লাগিছে আজি যে এটা ইমান এটা তেওঁৰ অকল তেওঁৰ নহয় আমাৰ সকলোৰে যিকোনো ফিল্ম প্ৰেমী ফিল্ম মেকাৰ বা অসমৰ চিনেমা ভাল পোৱা মানুহৰ যে এটা সপোন আকৌ এটা যে তেওঁ মানে হেৰি কৰিবৰ কাৰণে ৰূপায়ণ কৰিবৰ কাৰণে প্ৰেক্টিকেলি আগবাঢ়িছে তাৰ কাৰণে মোৰ গোটেই টীমটোৰ প্ৰতি মোৰ আন্তৰিক অভিনন্দন আৰু মই জানো এই টীমটো সাংঘাতিক ধৰণে এফিচিয়েণ্ট আৰু তেওঁলোকে সকলো ধৰণে মনিটাৰ সহায় সহযোগ কৰিব ফেষ্টিভেলটো খুব ধুনীয়া হ'ব আৰু ফেষ্টিভেলৰ বিষয়ে ক'বলৈ গ'লে কেইটামান ফেষ্টিভেল মোৰ চকুৰ আগত আহি থাকে সদায় মই কলিকতা কেৰেলা বা ইউএছ বেক বহুত ডাঙৰ ডাঙৰ ফেষ্টিভেল বহুত কোটি টকা তাত খৰচ কৰা হয় কিন্তু আমাৰ সাধ্যৰ বাহিৰত তাতে অকণমান কাৰোবাৰটো অকণমান বেলেগ হয় ইফিটো ৰেগুলাৰ ভিজিটৰ আমাৰ বিদুপন ময়ো যাওঁ যেতিয়া চিনেমা থাকে বা যিকোনো কাৰণতে নহওক যোৱা 15-16 বছৰ তেওঁ তাৰো আগৰে পৰা কিন্তু সেইবিলাকৰ লগত মই এই ফেষ্টিভেলসমূহ কম্পেয়াৰ নকৰোঁ আৰু আছে বহুত ফেষ্টিভেল কিন্তু কেইটামান ফেষ্টিভেল মোৰ খুব ভাল লাগে যেনেকৈ পুনে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল মনিতা বৰগোহাঁই মনিতা মই ইমান এজন মানে পেশ্যনেট ফিল্ম লাভাৰ হিচাপে পাইছোঁ বিভিন্ন অকেজনত আৰু তেওঁ সদায় এটাই সপোন এটা ফিল্ম ফেষ্টিভেল পাতিব কাৰণ তেওঁ 3টা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ইমান ধুনীয়াকৈ আৰু অভিজ্ঞ হাতেৰে হেণ্ডেল কৰিছিলে যে ভাবিলে আচৰিত লাগে তেওঁ এজন ফিল্ম মেকাৰ নহয় তেওঁ ফিল্ম প্ৰডিউচাৰ নহয় তেওঁ মই নাজানো ফিল্মৰ লগত প্ৰেক্টিকেলি কিমান জড়িত কিন্তু ফিল্ম চাই ফিল্ম বুজি পায় সেয়া ডেফিনেটলি তেওঁ পাৰে এগৰাকী IAS বিষয়া ডেফিনেটলি জানে চেঞ্চিটিভ মহিলা কিন্তু এই যে পেশ্যনটো তেওঁৰ মাজত দেখা পাওঁ ফিল্ম ফেষ্টিভেল এটাৰ কাৰণে মোক বহুত দিনৰ পৰা কৈ আছিলে কাৰণ 3টা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল পতাৰ পিছত চৰকাৰীভাৱে সকলোৱে সোধে মই যদি যাওঁ এতিয়া ফেষ্টিভেলবিলাকত সকলোৱে সোধে আজিকালি কি গুৱাহাটীত ফেষ্টিভেলটো মানে যে পাৰ্টিচিপেণ্ট চবেই মানে গুৱাহাটীলৈ আহিব খোজে কাৰণ সেই 3টা ফেষ্টিভেলৰ ইমান নাম জপ হৈছিল আমি সেই ফেষ্টিভেলটোৰ পৰা বিৰত থাকিব লগা হ'ল হঠাতে ফেষ্টিভেলটো বন্ধ হৈ গ'ল কিয় হ'ল কি কথা আমি ইমান কোভিডটো প্ৰথম আছিলে কাৰণ কোভিডৰ কাৰণে পেণ্ডেমিকৰ কাৰণে এটা চাৰিওফালে স্থবিৰ হৈ গৈছিলে পৃথিৱীৰ চব হেৰিয়ে তাৰপিছতে হাইব্ৰিড ফেষ্টিভেলবিলাক আৰম্ভ কৰিলে অনলাইন আৰম্ভ হ'ল কিন্তু আমিও নিশ্চয় পাৰিলোঁ কাৰণ অসমৰ এই ফিল্ম ফেষ্টিভেল নৰ্থ ইষ্টাৰ্ণৰ প্ৰতি সকলোৰে এটা সাংঘাতিক কৌতূহল আছে মই নিজেও জানো মোৰ চিনেমালৈ যেতিয়া বাহিৰত যাওঁ সকলোৱে মোৰ চিনেমা নৰ্থ ইষ্টাৰ্ণ চিনেমা বুলিয়ে কয় নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাহিনী আৰু গোটেই কালাৰটো দেখি মানে আচৰিত হয় অভিভূত হয় আৰু ইয়ালৈ আহিবলৈ ইচ্ছা কৰে হেঁপাহ কৰে গতিকে ফেষ্টিভেল এটা তেনেকুৱা এটা অকেজন য'ত বিভিন্ন ঠাইৰ নট অনলি ফিল্ম মেকাৰ্ছ কিন্তু এন্থ্ৰপলজিষ্ট বা যিখিনিয়ে আৰু এডভেঞ্চাৰ কৰি ভাল পায় তেনেকুৱা ধৰণৰ মানুহ সেইখিনিও আহি ফেষ্টিভেলত সেই জেগাটোৰ পৰা আহি আৱিষ্কাৰ কৰিবলৈ ভাল পায় কিন্তু আমাৰ এই দুখৰ কথা যে ইমান ধুনীয়াকৈ ধন ধৰি উঠা আৰু ইমান ৱেল হেণ্ডেল এটা ফিল্ম ফেষ্টিভেল আমি কণ্টিনিউ কৰিব নোৱাৰিলোঁ যিয়ে নহওক